মানুহৰ বিহুৰ দিনটোত উদুলি মুদুলি কাৰেংঘৰৰ বাকৰি পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত অনুষ্ঠিত হ'ল মুকলি বিহু। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ল মুকলি বিহু। পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ল কণী যুঁজু। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বিভিন্ন প্ৰান্তৰ ৰাইজৰ। আমি কাৰেংঘৰৰ পৰা কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আজি কাৰেংঘৰৰ বাকৰিও উদুলি মুদুলি। মানুহ বিহুৰ দিনটোতে এনেধৰণে বহু সংখ্যক লোক আহিছে কাৰেংঘৰৰ বাকৰিলৈ আৰু পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে আজি মুকলি বিহু। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে কাৰেংঘৰৰ বাকৰিত এই মুকলি বিহু। প্ৰথমতে মই সমূহ অসমবাসী ৰাইজক বহাগ বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বহাগে, এই নতুন বছৰে সমূহ অসমবাসী ৰাইজলৈ সুখ, শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক বছৰে কাৰেঙৰ বাকৰিত বিহু আদৰণি উৎসৱ অনুষ্ঠিত কৰে আৰু পৰম্পৰা ৰক্ষা কৰি কাৰেংঘৰ প্ৰদৰ্শন কৰে। আৰু এই যি পৰম্পৰা, সেই পৰম্পৰা আহোমৰ দিনৰ পৰা চলি আহিছে। সকলোৱে জানো বহাগ অসমীয়া জাতিৰ প্ৰাণ স্পন্দন, বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা, বহাগে অসমীয়া জাতিটোলৈ নতুন আশাৰ সঞ্চাৰ আনে। আমি প্ৰকৃতিয়ে যেনে নতুনকৈ ৰূপ লয়, তেনেদৰে ঠিক বহাগেও আমাৰ জাতিটোক নতুনকৈ জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা জনায়। আমি সকলোকে আহ্বান জনাইছোঁ যে আহিব লগা দিনত আমি জাতিটোৱে যাতে ঐক্যবদ্ধতাৰে, আমি জাতিটোৱে যাতে সমন্বয়ে যাতে আগবাঢ়ি যাওঁ। চাউলুং চুকাফা আদৰ্শৰাজিয়ে আমি যাতে তেখেতৰ বাটেৰে বাট বোলো আৰু আমি আহিব লগা দিনত সমগ্ৰ অসমবাসী ৰাইজে যদি আহিব লগা দিনত আই মাতৃগৰাকীলৈ কিবা যদি অসমখনলৈ যদি কিবা সংকট বা বিপদ আহিছে, তেনেহ'লে সকলো ঐক্যবদ্ধতাৰে, সকলোৱে সমন্বয়েৰে যাতে আমি আগবাঢ়ি গৈ মষিমূৰ কৰিব, তাৰ কাৰণে আমি আজি এই ৰাজ কাৰেঙৰ পৰা আহ্বান জনাইছোঁ।